মই এজনী বাগানীয়া ছোৱালী ভাল পাইছিলোঁ। তাইৰ নাম চামেলি। তাইৰ বয়স প্ৰায় 22 বছৰমান হৈছে। মই লগৰটোৰ ঘৰত যাওঁ। তাই সিহঁতৰ ঘৰলৈ আহে। তেতিয়াৰ পৰা তাইক দেখি পগলা হৈ গ'লোঁ। তাইক কি টপিনা। আৰু এদিন তাইক মই মনৰ কথা কৈ দিলোঁ আৰু তাই য়েছ দিলে। তাই বাগানীয়া অজলা ছোৱালী আছিল। তাইক এদিন লগৰটোৰ ঘৰত পাই তাইক মই কঁকালতে ধৰি লিপকিছ এটা দিলোঁ। তাই গোটেইজনী লগত লাজতে ৰঙা চিঙা হৈ পৰিছিল। তাই কিছু কথা এতিয়াও ভালদৰে জনা নাছিল। মই তাইক ফুচুলাই বহুত টিপিলোঁ। তাই কি বহল বুকুখন চালে চাই থাকিবৰ মন যায়। মই এদিন তাইক লগ ধৰিলোঁ। তাই আহিল আৰু আমি দুয়ো বহুত কথা পাতিলোঁ। তাইক মই হোটেল এখনলৈ লগ ধৰিলোঁ। তাই নাহে। মই জোৰ ধৰি নিলোঁ। তাই গ'ল আৰু মই ৰুম এটা ল'লোঁ। তাই বিচনাতে বহিল। মই খোৱা এটা খালোঁ। তাই গম নোপোৱা আৰু তাইৰ ওচৰলৈ থাকিল। মই তাইক চুমা এটা খালোঁ। মোৰ বহুত আৰু আমি দুয়ো ভাড়া ৰুম এটা ল'লোঁ আৰু মই তাইক ভাড়া ৰুমত ৰাতি তাইক লৈ খুব মেনেজ কৰিলোঁ। ৰাতিপুৱা ৰাতিটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। ৰাতিপুৱা মই ঘৰলৈ যাওঁ গাঁৱলৈ যাওঁ বুলি কৈ এৰি গুচি আহিলোঁ। তাইও আহিব ওলাইছিল। মই ওচৰবা